আমাৰ দলৰ কাৰণে ভাৰতত স্বাধীনতা আনা দলটোৰ কাৰণে অমুক পাকিস্তান গৈছে কি হ'ল পাকিস্তানেতো গৈছে অমুকে নাগৰিকত্ব লৈছে আৰু কি হ'ল নাগৰিকত্বটো লৈছে একোৱে হোৱা নাই জননী জন্মভূমি স্বৰ্গাদপি গঢ়ি আছে কোনো মিনিং নাই মাননীয় অধ্যক্ষ মহোদয় লিডাৰ অফ অপজিশ্যন ডাঙৰীয়াই সাভাৰকাৰ ডাঙৰীয়াৰ কথা কৈছে we should not quote history which is not true and which is not backed by fact যদি আপোনালোকে সাভাৰকাৰ ডাঙৰীয়াৰ ডিভিজন অফ ইণ্ডিয়াৰ ওপৰত যদি শুনিব খোজে মই বহুত কথা নকওঁ সাভাৰকাৰ ডাঙৰীয়াৰ 1940 তেখেতে দিয়া মই ষ্টেটমেন্ট এটা কোট কৰিম বাকি মই আগলৈকে ক'ব খোজা নাই কাৰণ মই এই ডিবেটটো বীৰ সাভাৰকাৰৰ ওপৰলৈকে লৈ যাব খোজা নাই কেতিয়াবা আপোনালোকে যদি আইডিঅলজিক্যাল ডিবেট কৰে তেতিয়ালে মই ৰেডি আছো 1940 সাভাৰকাৰে কৈছিল India cannot be divided a nation is one indivisible and eternal to divide India is to divide a living nation it is not a piece of land to be sliced up Savarkar ডাঙৰীয়াই কৈছিল India must be one nation Savarkar ডাঙৰীয়াই কৈছিল that Pakistan is a illegitimate state carved out of India these are the materials on records কে আজি আমি ইয়াতে বীৰ সাভাৰকাৰৰ ওপৰত আলোচনা কৰিব খোজা নাই কেতিয়াবা যদি বিৰোধী দলপতি ডাঙৰীয়াই বিচাৰে আইডিঅলজিক্যাল ডিসকাশন কৰাৰ কাৰণে we are ready will come prepared কে এটা কথা মই বুজি নাপাওঁ স্বাধীনতা সংগ্ৰাম কৰিছিল কংগ্ৰেছে ব্ৰিটিছৰ লগত চুক্তি হৈছিল কংগ্ৰেছৰ সাভাৰকাৰ ডাঙৰীয়াই দেশখন কেনেকৈ বিভাজন কৰিব পাৰে যদি নেহেৰু আৰু মহাত্মা গান্ধীয়ে দেশখন বিভাজন কৰিব নোখোজে বাকিয়ে কেনেকৈ বিভাজন কৰিব পাৰিব আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কাম এটা কৰিব নোখোজে বিধানসভাই যদি কাম এটা কৰিব নোৱাৰে কোনোবা ক্লাব আৰু সংঘ এটাই কামটো কৰিব পাৰিব নেকি who was the leaders on that point of time the leadership of India was with PM Jawaharlal Nehru আৰু এটা মই দুখৰ কথা ক'ব খোজো যেতিয়া ইণ্ডিয়া ডিভাইড হৈছিল সেই সময়ত চিটাগং ৰেড ক্লিফে চিটাগং উত্তৰ পূবত দিছিল অসমত দিছিল আৰু যদি চিটাগং অসমৰ লগত থাকিলেতেন চিটাগং পোৰ্টলৈকে আমাৰ পুনে পুনে ৰাস্তা হলেতেন আমি চিকেন নেকৰ ওপৰত ডিপেন্ডেন্ট নাথাকিলোহেঁতেন প্ৰধানমন্ত্ৰী নেহেৰুৱে দিস ইজ এ পাৰ্ট অফ হিষ্ট্ৰী স্বাধীনতাৰ আগদিনাখন তেখেতে পাঞ্জাবত এটা পৰ্চনক ভাৰতত ৰাখি চিটাগং পোৰ্টখন তেওঁ পাকিস্তানলৈকে উইদাউট ৰিকমেণ্ডেশ্যন অফ ৰেড ক্লিফ তেওঁ গতাই দিছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত